আজি জুবিন ক্ষেত্ৰত আহিলোঁ আমি, ভাইটি আৰু মই। ভাইটি জুবিন ক্ষেত্ৰততো বহুতবাৰ আহিলোঁ, আগত কৰি এইবাৰ কিবা অলপমান উন্নতি দেখা পাইছা না নাই কিবা বেলেগ দেখা পাইছা? দেখা বুলি নম্বৰাকলৈকে আহিয়ে থাকিম, কিন্তু 5 মাহত একোৱেই নাই। 5 মাহত একো নাই, আমাক ঘৰটো অতি সোনকালে ভাল কৰি বনাব লাগে জুবিন ক্ষেত্ৰত। কিন্তু 5 মাহত একোৱেই নাই। ৰজাক এনেকুৱা থ'লে আমাৰ বহুত দুখ লাগে আৰু এইবিলাক চাওক পূৰা একদম আগতে যেনেকুৱা চাফ চিকুণ আছিল এতিয়া লাহে লাহে লেতেৰা হৈ আছে। পৰিৱেশটো ডাইৰেক্ট লেতেৰা লেতেৰা লাগি আছে আৰু জুবিন ক্ষেত্ৰত সেইবিলাক বহুত ধূলি বালি দি পূৰা একদম হেৰি হৈ গৈছে, কিন্তু আগতেতো পূৰা একদম চাফ চিকুণ আছিল। যেতিয়া জুবিন ক্ষেত্ৰ এতিয়া লাহে লাহে তাৰমানে মানুহৰ ক্ৰেজটোও কমিছে, মানে এতিয়া চবৰে আৰু গা এৰা দিছে আৰু সেইটো কোৱা হ'লে নহ'ব। এতিয়া আমি জুবিন দাক ডাইৰেক্ট আমি দিলৰ পৰা ভাল পাওঁ, সেইকাৰণে আমি বাৰে বাৰে আহি থাকিম আৰু বেলেগ নহ'লেও চাফ চিকুণটো হ'ব লাগে, পৰিষ্কাৰে নহয়, ইমান লেতেৰা হৈছে। লেতেৰা হৈছে আৰু বালা ধূলা পৰি কিনে একদম অৱস্থা বেয়া হৈ গৈছে। কিন্তু অলপমান চাব লাগে আৰু আমাৰ মামা কিবা এটা কৰিব বুলি আশা থাকিল আৰু হলকানে জুবিনক চাব আহিছে, জুবিন দাক চাব আহিছে, জুবিন দাক চালাম দিছে দেখিছে না?